এৰামে বৈকুণ্ঠৰ শাস্ত্ৰবাণী পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা শোকে। ভাগৱত আপোনাৰ মোৰ নিচিনা হৰিধাৰী এটি জীৱাত্মাৰূপী মনুষ্যৰ এটা কাহিনী। মনুষ্য আছিল কোন? পৰীক্ষিত নামৰ এজন ৰজা। তেওঁ বিয়া কৰাইছে, গৃহস্থী ধৰ্ম পালন কৰিছে। তেওঁৰো এটি সন্তান আছিল, নাম হ'ল জন্মেজয়। কিন্তু সেই গৃহস্থী ধৰ্ম সংসাৰী জীৱ হৈও পৰীক্ষিতে নকৰিব লগা এটা কৰ্ম অজ্ঞানবশত কৰি দিয়াৰ বাবে সেইটোৰ শাস্তি ভোগ কৰিব লগা হ'ল। 7 দিন 7 ৰাতিৰ ভিতৰত তক্ষক নামৰ কালসৰ্পৰ দংশনত মৃত্যু হ'ব। আৰু পৰীক্ষিতে জানিব বিচাৰিলে যে মৃত্যু পথৰ পথিক এটি জীৱ আত্মাই কি কৰ্ম কৰিলে এই সংসাৰৰ পৰা মুকলি হ'ব পাৰে, তৰি যাব পাৰিব। তেতিয়াই 60,000 ঋষিমুনিৰ ভিতৰত মহামুনীন্দ্ৰ অৰ্থাৎ মুনিৰ ভিতৰত শ্ৰেষ্ঠ শুকদেৱৰ কৃপাধন্য হৈ কৃষ্ণ নাম মহাভাগৱত কথা শ্ৰৱণ কৰিছে। আৰু শ্ৰৱণ কৰি এক শৰণ মাৰ্গত আশ্ৰয় হৈ তেওঁ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিছে। পৰীক্ষিতো সংসাৰী জীৱ, আপুনি মই সংসাৰী জীৱ। আপুনি মই তৰি যাম যদিহে পৰীক্ষিতৰ নিচিনাকৈ শৰণ মাৰ্গটো আশ্ৰয় কৰোঁ। এইটোৱে আমাক ভাগৱতে সিদ্ধান্ত দিছে। এৰাম জানিয়ে কচিতে নিতে শুনা কৃষ্ণ কথা, ইহেন মনুষ্য জন্ম নকৰিও বৃথা। তাৰমানে আমাৰ এই মনুষ্য জন্মটোৰ সফলতা আৰু বিফলতাৰ মাপকাঠিটো যদি চিন্তা কৰোঁ, সফলতা হ'ল কৃষ্ণ নাম, বিফলতা হ'ল 33 কোটি দেৱতাৰ চৰণ। সিদ্ধান্ত দিছে এইটোৱে। 33 কোটি দেৱতাৰ চৰণ চিন্তা কৰি বিফলতা বিচাৰিম নে এক সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱৰ চৰণ চিন্তা কৰি সফলতা লাভ কৰিবলৈ বিচাৰিম? চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ। যিহেতু মনুষ্য জন্মটো আকৌ পাম নে নাপাম কোনো গেৰাণ্টি দিব নোৱাৰোঁ, সেইকাৰণে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, ৰামে জানি হৰি ভকতিত তেজিওৱা লাখ, আউৰ কি মনুষ্য হৈবা এৰাইতো আশ। আকৌ মনুষ্য হ'ম নে নহ'ম এই আশাটো এৰি হৰি ভক্তি কৰিবলৈ তোমালোকে এলাহ ভাগৰবিলাক ত্যাগ কৰা। এলাহ এৰি ভাগৰক প্ৰাধান্যতা নিদি, কাম ক্ৰোধ লোভ মোহ এইবিলাকক প্ৰাধান্যতা নিদি এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ জানি নিতে নিতে তোমালোকে আশ্ৰয় কৰা হে জীৱ। এই ৰাম সত্ৰৰে গলত বান্ধা মাধৱৰ নাম, কৃষ্ণৰ কিং কৰে কহে বোলা ৰাম ৰাম, কৃষ্ণ হৰি ৰাম ৰাম ৰাম। জানি বুজি লৈ সাত্বিক ভাৱাপন্ন হৈ কেৱল কণ্ঠত মুখপদ্মহন্তে কেৱল সেই সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰা, যিটো আমি সকলোৱে এজনে অন্যজনক লগ পোৱাৰ লগে লগে কওঁ কি বুলি? কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰীও মনৰ কাম, ভকতৰ সংগ সদানো গোচুক, মুখে দুৱাগুণ নাম।
প্ৰত্যেকেই কওঁ আমি এই জোকা ঘোষা আশ্ৰয়। এতিয়া এই জোকা ঘোষা যে আশ্ৰয় কৰোঁ, ইয়াৰ অৰ্থটো কি? কৃপাৰ সাগৰ দৈৱকী নন্দন। নন্দন মানে পুত্ৰ বা সন্তান। দৈৱকীৰ পুত্ৰৰ নাম কি? কৃষ্ণ। নিৰ্গুণ নিৰাকাৰ, সগুণ সাকাৰ ৰূপ হ'ল শ্ৰীকৃষ্ণ। সেইজনেই হ'ল কৃপাৰ সাগৰ। তেতিয়াহ'লে বাকী ৩৩ কোটি দেৱ দেৱতা কি হ'ব? এতিয়া আমি যে কওঁ খাল বুলি, আমি যে কওঁ নৈ বুলি, নদী বুলি, বিল বুলি, জলাশয় বুলি, ৩৩ কোটি দেৱ দেৱতাবিলাক সেইবিলাক। কিন্তু ভগৱন্ত কৃষ্ণ তত্ত্ব হ'ল কৃপা কৰা একেবাৰে সাগৰ। তাৰ পাছত পুৰিও মনৰ কাম, অৰ্থাৎ আপোনাৰ মোৰ মনৰ যিটো ভাৱনা, সেই ভাৱনাটো পূৰণ কৰিব পৰা শক্তি কেৱল সাগৰৰহে আছে। সেই সাগৰ হ'ল দৈৱকী নন্দন শ্ৰীকৃষ্ণ। পুৰিও মনৰ কাম। এতিয়া মনৰ কামনাটো কি? ১ নম্বৰ কামনাটো হ'ল ভকতৰ সংগ। ২ নম্বৰ কামনাটো হ'ল মুখেৰে তোমাৰ নাম যাতে কোনোদিন পাহৰি নাযাওঁ উচ্চাৰণ কৰিবলৈ। এতিয়া ভাবি দিওঁচোন, কৃপাৰ সাগৰ দৈৱকী নন্দন বুলিও আশ্ৰয় কৰিলোঁ সদায়, কিন্তু ৩৬৫ দিনত নামঘৰলৈ যাওঁ কেৱল জন্মাষ্টমী দিনা। ৩৬৫ দিনেই প্ৰভু ভকতৰ সংগ পাব লাগে, ভাবিছোঁ এইটো, কিন্তু ভকতৰ সংগ পাবলৈ নামঘৰলৈ যাওঁ মাত্ৰ জন্মাষ্টমী দিনা। এতিয়া ভাৱনাটো শুদ্ধ হ'ল নে কৰ্মটো শুদ্ধ হ'ল? ভাৱনাটো ঠিকে আছিলে, কিন্তু কৰ্মটো শুদ্ধ নহ'ল। এবছৰ মূৰতহে ভাগৱত পাতিলোঁ, এবছৰৰ মূৰতহে নামঘৰলৈ গ'লোঁ। কিয়? আমি দেওবাৰে দেওবাৰে, শনিবাৰে শনিবাৰে আমাৰ গাঁৱৰ যুৱকসকল আহি জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠসকলৰ লগত একেলগে বহি এঘণ্টাৰ কাৰণে কিয় গুৰুজনাৰ অপূৰ্ব সৃষ্টি, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, পাঠ আৰু আলোচনা আমি কিয় কৰিব নোৱাৰোঁ নেকি? এই যে তিনিআলি চাৰিআলিত আমি আড্ডা মাৰি থাকোঁ, শাস্ত্ৰত কৈছে নামঘোষাত সুন্দৰভাৱে, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু, নদীৰ জল কপিয়া, পিতৃগণে তৃপ্তি পাৱে, ৰাম পিতৃগণে তৃপ্তি পাৱে। যি পৰলোকগামী হ'ল আপোনাৰ মোৰ পিতৃ, আপোনাৰ মোৰ মাতৃ, সেই পৰলোকগামী হোৱা পিতৃ মাতৃৰ আত্মাই তেতিয়াহে সন্তুষ্টি লাভ কৰে, যেতিয়া তেওঁ এই সংসাৰত এৰি থৈ যোৱা, জন্ম দি থৈ যোৱা সন্তানবিলাকে শুদ্ধভাৱে হৰিগুণ কৰে, শুদ্ধভাৱে হৰিত শৰণ লয়। তেওঁলোকে দিয়া দধি দুগ্ধ ঘৃত মধু পান কৰি পিতৃসকল পৰম আনন্দিত হয়। এতিয়া আপুনি মই কোনোদিন হৰি সেৱা কৰাই নাই। ভকতক মাতি আনি সেৱাভাগ কৰিবলৈ লওঁতেও ব্ৰহ্মা আদি কৰি জীৱজত প্ৰাৰ্থনা ভাগো মুখস্থ নাই, ভকতে ধৰি দিব লাগে সেৱা কৰোঁতে। আপোনাৰ মোৰ কৰ্মত ভগৱন্তক কেনেকৈ সন্তুষ্ট হ'ব? এতিয়া শাস্ত্ৰই কওঁতে ঠিকেই কৈছে, বুজোতেও ঠিকেই বুজিছোঁ, কিন্তু কৰ্মক্ষেত্ৰত কিন্তু সেইটো আমি নকৰোঁ। কেলে? প্ৰাৰ্থনা ভাগ গাবলৈ লাজ লাগে, কিন্তু অন্য হাতেদি বিহু নামটো, হিন্দী গানটো গাবলৈ কিন্তু লাজ নালাগে। 1 জানুৱাৰীৰ দিনা আপুনি মই নাখাবলগীয়া খাদ্য খাই ফূৰ্তি কৰি ভাল লাগে, কিন্তু চুৰিয়াখন পিন্ধি নামঘৰলৈ গৈ কৃষ্ণ বুলি ক'বলৈ হেমেনা হেমেন কৰিব লগা হয়, লাজ লাগে। গুৰুজনাই দিয়া জীৱতৰণৰ শুদ্ধ মাৰ্গটো আশ্ৰয় কৰি বেয়া পাওঁ, কিন্তু পশ্চিমীয়া যিবিলাক ব্যৱস্থা, নীতি নিয়ম, সংস্কৃতি, সেইবিলাকক কিন্তু আঁকোৱালি লৈ আমাৰ অতীৱ আনন্দ লাগে, অতিকৈ ভাল পাওঁ। চিন্তা কৰাটো অতিৱ প্ৰয়োজন। ৫ম স্কন্ধত কৈছে ঋষভ প্ৰভুৱে, 5ম স্কন্ধত খুব সুন্দৰভাৱে আমাক কৈছে, পৃথু অৱতাৰত পৃথু ভগৱন্তই নিজৰ সন্তানসকলক কৈছে, শাস্ত্ৰই হেনো কৈছে
পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ হ'লে হেনো পিতৃৰ অৰ্থে পিণ্ড দিব লাগে, এইটো শাস্ত্ৰ সন্মত। কিন্তু পিণ্ডটোৰ নামটো কি? অ মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। সেই মোৰ পুত্ৰসকল, মোৰ পিণ্ড সেইটোৱে, তোমালোকে হৰি সেৱা কৰা, সেইটোহে শাস্ত্ৰই পিণ্ড বুলি কৈছে। এতিয়া নামঘৰলৈ গৈ বেয়া পাওঁ, ভকতৰ আগত মূৰটো তললৈ কৰি বেয়া পাওঁ, ঘোষা জোকা গাই কৃষ্ণ বুলি ক'বলৈ বেয়া পাওঁ, তেতিয়াহ'লে আপুনি মই কৰা কৰ্মটোত আপোনাৰ মোৰ পিতৃ মাতৃ সন্তুষ্ট হ'বনে নহয়, শাস্ত্ৰই আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। তাৰ পাছত ষষ্ঠ স্কন্ধত খুব সুন্দৰভাৱে দৰ্শন কৰাইছে। গন্ধৰ্বৰা চিত্ৰকেতুৱে কাম শাস্ত্ৰৰ জৰিয়তে জ্ঞান লাভ কৰি কৈছে, অংগিৰস ঋষিৰ আগত যে পোন নাম নৰকৰ পৰা, 84খন নৰকৰ ভিতৰত পোন নাম নৰকৰ পৰা উদ্ধাৰ পাবৰ বাবে পিতৃ মাতৃয়ে সংসাৰ কৰোঁতে তেওঁলোকৰ ঔৰসত এই সংসাৰত যি সন্তানৰ জন্ম হ'ব, সেই সন্তানটো যদি ল'ৰা নহয় কেৱল ছোৱালীহে হয়, তেতিয়াহ'লে তেওঁলোক তৰি যাব নোৱাৰে। যাৰ ল'ৰা আছে, পুত্ৰ আছে, সেই পুত্ৰৰ দ্বাৰাহে পিতৃ মাতৃ তৰিব পাৰে। কোনখন নৰকৰ পৰা? পোন নাম নৰকৰ পৰা, শাস্ত্ৰত কৈছে। কিন্তু অংগিৰস ঋষিয়ে সেই গন্ধৰ্বৰা চিত্ৰকেতু সিদ্ধান্ত দিছে, পুত্ৰ উদ্ধাৰে যদি বুলিয়াছে শাস্ত্ৰ, পুত্ৰৰ দ্বাৰাহে যদি উদ্ধাৰ হ'ব পাৰে পিতৃ মাতৃ বুলি শাস্ত্ৰই কৈছে, তেতিয়াহ'লে সেই পুত্ৰজনৰ নামটো কি জানা নাই ৰাজন? বোলে নাজানো নহয়। সেই পুত্ৰজনৰ নামটো হৈছে বৈষ্ণৱ পুত্ৰক প্ৰতি বুলিয়াছে মাত্ৰ। সেই পুত্ৰজনৰ নামটো হ'ল বৈষ্ণৱ পুত্ৰ। নৃসিংহ গোসাঁয়ে প্ৰহ্লাদৰ আগত কৈছিল, তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, তোৰ নিচিনা বৈষ্ণৱ পুত্ৰ যি বংশত জন্ম হৈছে, 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ, 21 পুৰুষলৈকে সেই বংশ উদ্ধাৰ হৈ যাব পাৰিব। আৰু সেই কথাটোকে অংগিৰস ঋষিয়েও কৈছে, হয় ৰাজন, পুত্ৰৰ দ্বাৰা জীৱ তৰিব পাৰে, পিতৃ মাতৃ উদ্ধাৰ পাব পাৰে, কিন্তু সেই পুত্ৰজনৰ নামটো আকৌ বৈষ্ণৱ পুত্ৰ বুলিহে কৈছে। বিপৰীতে অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গ সন্তে পিতৃক পেলাবৈ নৰকত। যদি আপুনি মই জন্ম দিয়া সন্তানটো দুৰ্জন বা অবৈষ্ণৱ হয়, তেতিয়াহ'লে আপুনি নামঘৰীয়া হ'লেও স্বৰ্গলৈকে যাব পাৰিব, ভাগৱত আচাৰ্য হ'লেও, ভাগৱত পাঠক হ'লেও, নামাচাৰ্য হ'লেও আপোনাৰ মোৰ কৰ্ম অনুসাৰে স্বৰ্গলৈকে যাব পাৰিম। কিন্তু সন্তানটো যে দুৰ্জন সন্তান জন্ম দিলোঁ, সেই দুৰ্জন সন্তানৰ দুষ্কাৰ্যৰ বাবে স্বৰ্গত থাকিও পিতৃ কিন্তু নৰকলৈহে গুচি আহিব লাগিব। এতিয়া পুত্ৰ জন্ম দিম নে নিদিম, শাস্ত্ৰই চিন্তা কৰিবলৈ কৈছে। সেই পুত্ৰজন কেনেকুৱা হ'ব লাগিব সিদ্ধান্ত দিলে। যদি তেনেকুৱা পুত্ৰ আমি জন্ম দিব পৰা নাই বা জন্ম দিবলৈ আমি শাস্ত্ৰসন্মতে চিন্তা নকৰিলোঁ, তেতিয়াহ'লে আমি জ্ঞানৰ জ্যেষ্ঠ বয়োজ্যেষ্ঠসকলে আমাৰ সমাজখন সুন্দৰ কৰিবৰ বাবে আমাৰ উঠি অহা যুৱকসকলক, যুৱতীসকলক কিন্তু সেই পথটো দেখুৱাব লাগিব। তাৰ দ্বাৰাও, মহৎ কৰ্মৰ দ্বাৰাও জীৱৰ কল্যাণ হয়, এনেকৈ আমাক সিদ্ধান্ত দিছে। আৰু বৰ্তমান আমাৰ পাঠাচাৰ্যসকলে পদবন্ধে পাঠ আগবঢ়াই দিছিল। দশম স্কন্ধ প্ৰথমৰ পৰা আজি পাঠ হৈছে নিশ্চয়, আৰু আমাৰ দিনৰ ভাগত হয়তো পৱন ফুকন বাপ জনাই কথাখিনি অৱগত কৰি থৈ গৈছেই।
তথাপিতো আমি অকণমান চুই দিয়া হৈছে দশম স্কন্ধৰ পদবন্ধে, যে দশম স্কন্ধৰ পদবন্ধে আমাক কৈছিল যে বসুমতীৰ ওপৰত যেতিয়া নিৰ্যাতন হৈছে তেতিয়া বসুমতীয়ে ব্ৰহ্মাৰ চৰণত শৰণাপন্ন হৈছে। ব্ৰহ্মাই কৈছে মোৰ চৰণত শৰণ ল'লে তোমাৰ কাৰ্যসিদ্ধি নহ'ব বোলে। কিয়? কাৰণ মই তোমাক শৰণ দিব নোৱাৰোঁ। একমাত্ৰ শৰণ দিব পৰা সৰ্বশক্তিমান তত্ত্ব আছে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্ব। তুমি যদি তেওঁক দেখি পোৱা নাই তেতিয়াহ'লে ব'লা আমি তোমাক তেওঁৰ কাষলৈ লৈ যাওঁ। এই বুলি বসুমতীক ব্ৰহ্মাই ক্ষীৰ সাগৰৰ তীৰত গৈ উপস্থিত কৰোৱাইছে আৰু ব্ৰহ্মাই স্তুতি কৰি ভগৱন্তৰ দ্বাৰা বসুমতীক কৃপা কৰোৱাইছে আৰু বসুমতীৰ আগত প্ৰকাশ কৰিছে যে অনতিপলমে আমি তোমাৰ দুখ কষ্টৰ উপশম ঘটাম, তুমি চিন্তা কৰিব নালাগে মাতৃ। এই বুলি কৈ ভগৱন্তই ধৰাধামত অৱতাৰ ধাৰণ কৰিবলৈ চিন্তা কৰিছে আৰু এনেকৈ ভগৱন্ত পুৰুষে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ বিপৰীতে সগুণ সাকাৰ ৰূপ শ্ৰীকৃষ্ণৰ ৰূপত এই ধৰাধামত বসুদেৱ মহাসন্তৰ ঔৰসত মহাসতী দৈৱকীৰ গৰ্ভত কংসৰ কাৰাগাৰত ঘোৰ অন্ধকাৰ ৰাতি জন্ম হৈছে। এতিয়া বসুদেৱ দৈৱকী পূৰ্বজন্মত আছিল, সত্যযুগত আছিল। সুতপা নামে প্ৰজাপতি বসুদেৱ আৰু পৃষ্ণী নামে মহাসতী হ'ল দৈৱকী। শাস্ত্ৰই এটা সিদ্ধান্ত দিছে যে ভগৱন্তৰ নাম আশ্ৰয় কৰা মাত্ৰকে জীৱৰ মংগল হয়। কিন্তু এইখিনিতে আমাৰ প্ৰশ্নটো হয় যে বসুদেৱ দৈৱকীয়ে জন্ম দিয়াৰ পাছতো সেইজন ঈশ্বৰক তেওঁলোকে কিয় 14 বছৰলৈকে কংসৰ কাৰাগাৰত থাকিব লগা হ'ল? যিজনৰ নাম ল'লেই জীৱৰ তৰণ হয়, কিন্তু সেই নামৰ গৰাকীজনক জন্ম দিয়াৰ পাছতো তেওঁলোকে 14 বছৰ বনবাস খাটিব লগা হৈছে, অৰ্থাৎ শাস্তি ভোগ কৰিব লগা হৈছে কাৰাগাৰত। তাৰো মূল দৰ্শন শাস্ত্ৰই দিছে যে ত্ৰেতা যুগত দশৰথ আৰু তেওঁৰ পত্নী 3 গৰাকী কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। কৌশল্যাৰ পুত্ৰ হ'ল ৰাম, কৈকেয়ীৰ পুত্ৰ হ'ল ভৰত আৰু সুমিত্ৰাৰ পুত্ৰ হ'ল লক্ষ্মণ আৰু শত্ৰুঘ্ন। সেই কৈকেয়ীয়ে নিজৰ পুত্ৰ ভৰতক ৰাজসিংহাসনত বহুৱাই ৰজা হোৱাৰ সপোন দেখি পূৰ্বতে দিয়া সিদ্ধান্ত মৰ্মে তেওঁৰ স্বামী দশৰথক 3টা বৰ, সেই ব্যৱস্থাটো আপোনাৰভাৱে জানে যে ৰামক 14 বছৰ বনবাস বিনা কাৰণত নিজৰ পুত্ৰৰ কথা চিন্তা কৰি আৰু 14 বছৰ বনবাস দিয়াৰ কাৰণে সেই 14 বছৰ বনবাস দিয়াৰ যিটো কৰ্ম, সেই কৰ্মটোৰ ফল ভোগ কৰিবলৈ দাপৰ যুগত আহি কৈকেয়ীয়ে দৈৱকী ৰূপত জন্মগ্ৰহণ কৰিব লগা হৈছে আৰু দশৰথে বসুদেৱ ৰূপত জন্মগ্ৰহণ কৰিছে কৰ্মৰ ফল ভোগ কৰিবলৈ। আৰু সেই 14 বছৰ যে জগতৰ ঈশ্বৰক বিনা কাৰণত বনবাস দিছিল আৰু সেইকাৰণে তেওঁলোকেও আহি ঈশ্বৰক জন্ম দিয়াৰ পাছতো কিন্তু 14 বছৰলৈকে কাৰাগাৰত দুখ কষ্ট যান্ত্ৰণা ভোগ কৰিব লগা হৈছে। এনেকৈ শাস্ত্ৰই আমাক দৰ্শন দিছে। তাৰ পাছতে আমাক সিদ্ধান্ত দিছে যে কংস নামৰ দুৰাচাৰীজনে নিজৰ ভনীয়েকক দৈৱকীক বিয়া দিছিল মহাসন্ত বসুদেৱলৈ আৰু আগবঢ়াই দিবলৈ ৰথৰ বাঘজৰি ধৰিছিল নিজে। আৰু হঠাৎ পদপথতে আকাশবাণী শুনা পাইছিল যে দৈৱকীৰ গৰ্ভজাত 8ম সন্তান কৃষ্ণৰ দ্বাৰাই হেৰৌ দুৰাচাৰী কংসটোৰ পতন হ'ব, মৃত্যু হ'ব। কংস সেই আকাশবাণী শুনাৰ আগমুহূৰ্তলৈকে আছিল বহু হৰণীয়া কংস, কিন্তু যেই মুহূৰ্ততে আকাশবাণী শুনিল সেই মুহূৰ্তৰ পৰা কংস এশৰণীয়া হৈছে। খাবলৈ লওঁতে কেৱল কৃষ্ণক দেখিছে, শুবলৈ যাওঁতে কংসই দেখিছে কংস শোৱা বিচনাখনত কৃষ্ণ গৈ আগতীয়াকৈ শুই আছে।
ৰাজসিংহাসনত বহিবলৈ গৈছে, বহিবলৈ যাওঁতে দেখিছে কংসতকৈ আগতীয়াকৈ গৈ আসনত কৃষ্ণ বহি আছে। অৰ্থাৎ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্য বচনে খোজে কাটলে যেনিয়ে চাইছে তেনিয়ে কংসই কেৱল কৃষ্ণক দেখিছে। কিন্তু চিন্তা কৰিছে বৈৰীভাৱে, শাস্ত্ৰত কৈছে কংস এক শৰণীয়া। কিন্তু আপুনি মই খাওঁতেতো কৃষ্ণ কোৱাটো দূৰৰে কথা, আপোনাৰ মোৰ চিন্তাখিনি কিন্তু তাৰ অলপ বেলেগ ধৰণৰ। আপোনাৰ ভাৱে নিশ্চয় কথাখিনি বুজি পাইছে যে আমি বহুশৰণীয়া আৰু এশৰণীয়া ব্যৱস্থাটোৰ পাৰ্থক্য বুজিবলৈ কংসৰ দৰ্শনটো চালে উত্তৰটো পাই যাম। তাৰ পাছতে বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত কাৰাগাৰত জন্মগ্ৰহণ কৰা প্ৰথম সন্তানটি সত্য ৰক্ষা কৰি বসুদেৱে গৈ কংসক অৰ্পণ কৰিছে। ৰাসটো আপোনালোকে চাইছে। আৰু দেৱঋষি নাৰদে গৈ কংসক কৈছে বোলে ভোজৰাজ, ভোজ বংশৰ ৰজা কংসক কৈছে বোলে ভোজৰাজ, এইমাত্ৰ শুনিবলৈ পালোঁ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানটি হেনো বসুদেৱে আনি তোমাক অৰ্পণ কৰিছিল ৰাজন। বোলে হয় দেৱঋষি, আৰু তুমি হবলা তাক বধ নকৰি উভতাই পঠালা। বোলে হয় দেৱঋষি। অবোধ কংস, অবোধ মানে মূৰ্খ, অবোধ কংস কি বুজিবি তই দেৱতাৰ মহিমা। ৰাজনে পদুম ফুল পাহিটিলৈ চোৱাচোন, প্ৰথমৰ পৰা যদি 1 2 3 4কে গণনা কৰা যায় তেতিয়াহ'লে অষ্টমটিয়ে জানো অষ্টম নহ'ব? বোলে হয় দেৱঋষি। আৰু ওলোটাই যদি অষ্টমৰ পৰা 1 2 3কৈ গণনা কৰা যায় তেতিয়াহ'লে প্ৰথমটিয়ে জানো অষ্টম নহ'ব? বোলে হয় দেৱঋষি। তাৰ পাছতে কংস খঙত অগ্নিশৰ্মা যে তৎক্ষণাৎ কালকেতুক পঠিয়াইছে, বোলে প্ৰথম সন্তানটো উভতাই আনিব লাগে, বসুদেৱৰ পৰা লৈ আনিব লাগে। আৰু এনেকৈ 6 নম্বৰ সন্তানটিলৈকে দৈৱকীৰ পদ্মমুখখনতে উচ্চাৰিত কৰোৱাইছে বোলে দাদা, এটি এটিকৈ তুমি মোৰ 6টি সন্তান বধ কৰিলা, এইটো তোমাক মই নিদিওঁ দাদা। এই বুলি কওঁতেই কংসই দৈৱকীৰ কোলাৰ পৰা সেই সন্তানটো 6টা বধ কৰিলে, 7 নম্বৰ সন্তান হ'ব সেইটো। সেই 7 নম্বৰ সন্তানটো কাঢ়ি আনি শিলত আচাৰি বধ কৰিবলৈ লওঁতে সেই সন্তানটো আকাশ মাৰ্গত অদৃশ্য হৈ গ'ল। আৰু অদৃশ্য হৈ আকাশবাণী হৈছে যে মই যোগমায়া নিচিনিলি তই। হেৰ' মূৰ্খ কংস, মই যে যোগমায়া তই মোক চিনি নাপালি। কিন্তু আকাশবাণী কৰিছিল 8 নম্বৰ পুত্ৰটোৱেহে তোক বধ কৰিব। 6টা বধ কৰিলে কংসই, 7 নম্বৰটো যোগমায়া। এতিয়া যোগমায়া ক'ৰ পৰা আনিছিল? গোকুলৰ পৰা আনিছিল বসুদেৱে আৰু থৈ আহিছিল কৃষ্ণক। এতিয়া সেইটো 7 নম্বৰ যোগমায়াক আনিছে, কংসই বধ কৰিছে। কিন্তু আকাশবাণীয়ে ক'লে 8 নম্বৰটোতহে বধ হ'ব। এতিয়া খেলি মেলিটো ক'ত লাগিলে? এতিয়া 7 নম্বৰটো নাই ওলোৱা নে এতিয়া 8 নম্বৰটো নাই ওলোৱা? সেই কথাখিনি ভাগৱতে আমাক সুন্দৰভাৱে কৈছে যে 7 নম্বৰটো হ'ল সংকৰ্ষণ। তাৰ অৰ্থ হ'ল ইংৰাজীত ট্ৰেন্সফাৰ কৰা, অৰ্থাৎ সলনি কৰি দিয়া। বসুদেৱৰ প্ৰথম পত্নীগৰাকীৰ নাম আছিল ৰোহিণী আৰু বন্ধুৱেক আছিল নন্দ। নন্দৰ ঘৰত প্ৰথম পত্নী ৰোহিণীক নি বসুদেৱে ৰাখিছে, যেতিয়া বসুদেৱক দৈৱকী সহিতে বন্দী কৰি কাৰাগাৰত ৰাখিছে। আৰু তেতিয়াই কংসৰ অত্যাচাৰ উৎপীড়ন বসুমতীৰ ওপৰত ইমানেই বাঢ়ি গ'ল, যাৰ বাবে ভগৱন্ত ঈশতত্ত্ব কৃষ্ণদেৱ এই সংসাৰলৈ আহিবলৈ বাধ্য হৈ গ'ল অতি সোনকালে। কিন্তু সেই মুহূৰ্তত দৈৱকীৰ গৰ্ভ 5 মাহ আছিল। আৰু সেই 5 মাহত যি দেৱ শিশু গৰ্ভত আছিল, সেই 5 মাহৰ শিশুটিক মায়াৰ দ্বাৰা ভগৱন্ত পুৰুষে ৰোহিণীৰ গৰ্ভলৈ সলনি কৰিছে। যিটো কংসই কালকেতুৰ মুখেৰে গম পাইছিল যে দৈৱকীৰ গৰ্ভপাত হৈছে। সেই ব্যৱস্থাটো শাস্ত্ৰই আমাক দৰ্শন কৰাইছে, দৈৱকীৰ গৰ্ভপাত হৈছে। আৰু 5 মাহত ৰোহিণীৰ গৰ্ভলৈ ট্ৰেন্সফাৰ কৰিছে, সংকৰ্ষণ কৰিছে। আৰু সেই ৰোহিণী যিহেতু দৈৱকীতকৈ ডাঙৰ, সেইকাৰণে আৰু দ্বিতীয় কাৰণটো হ'ল 5 মাহতেই গৰ্ভস্থ সন্তানটো সলনি কৰিছে। সেই দুয়োটা ফালৰ পৰা
সেই গৰ্ভস্থ সন্তানটো যেতিয়া পৃথিৱীলৈ আহিল, সেই সন্তানটোৰ নাম হ'ল বলৰাম। তেওঁ কৃষ্ণতকৈ 5 মাহৰ ডাঙৰ, অৰ্থাৎ কৃষ্ণৰ ককায়েক হ'ল বলৰাম, 7 নম্বৰ সন্তান। তাৰ পাছত ভগৱন্তৰ ঈশতত্ব আহিছে এই সংসাৰলৈ জীৱৰ কল্যাণৰ অৰ্থে। আৰু সেই কৃষ্ণ তত্ত্বক যেতিয়া বসুদেৱে নি গোকুলত থৈছে, গোকুলত থৈ যোগমায়াক কংসৰ কাৰাগাৰলৈ লৈ আহিছে। তাৰ দ্বাৰা এই সত্যটো দৰ্শন কৰাইছে যে য'তে ধৰ্ম ততে কৃষ্ণ, য'তে কৃষ্ণ ততে জয়। তাৰমানে য'ত কৃষ্ণ তত্ত্ব থাকে ত'ত মায়া নাথাকে। কৃষ্ণ তত্ত্ব যেতিয়া মথুৰাত আছে তেতিয়া মায়া গোকুলত আছে, আৰু যেতিয়া কৃষ্ণ তত্ত্ব গোকুল পালেগৈ তেতিয়া মায়া আহি মথুৰা পালেহি। তাৰমানে কৃষ্ণ য'ত, অৰ্থাৎ সত্য বস্তু বা সমস্তই কীৰ্তন কৰি আছে ভাগৱত, সেই কীৰ্তন কৰি থকা কৃষ্ণ তত্ত্ব, শ্ৰৱণ কৰি থকা কৃষ্ণ তত্ত্বৰ মাজত কোনোদিন মায়া থাকিব নোৱাৰে। এতিয়া আপোনাৰ ভাবে ইমান ঠাণ্ডাত ৰাতি 10:30 বজালৈকে বিয়া ঘৰত থাকিবনে বাৰু? বিয়া ঘৰত এনেকৈ বহি থাকিবনে? নাথাকে। কিন্তু নামঘৰত বহি আছে কিয়? পাৰিবাৰিক চিন্তা সকলোৰে একেটাই, তথাপিতো নামঘৰত বহি আছোঁ কাৰণ কৃষ্ণ তত্ত্ব কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। দুৰ্বাসনা মানে বেয়া চিন্তাবিলাক হৃদয়ৰ পৰা নাইকিয়া কৰি দিয়ে যেতিয়াই কাণৰ ফুটাইদি কৃষ্ণ নাম হৃদয়ৰ মাজত প্ৰৱেশ কৰে। শাস্ত্ৰই এই কথাখিনি আমাক এনেধৰণে সিদ্ধান্ত দিছে। তাৰ পাছত কৃষ্ণ তত্ত্ব একলা দুকলাকৈ নন্দৰ গৃহত ডাঙৰ হৈছে। এই নন্দৰ নামটোৰে আমাক সিদ্ধান্ত দিছে নন্দ, ন আনন্দৰ গৰাকী যিজন সেইজনেই হ'ল নন্দ। সহজানন্দ, পৰমানন্দ, স্বৰূপানন্দ আদিকে ধৰি যি 9 আনন্দ, সেই 9 আনন্দৰ গৰাকীজনক নন্দ বুলি কোৱা হৈছে। এতিয়া আপুনিও নন্দ হ'ব পাৰিব, আমিও নন্দ হ'ব পাৰিম যদিহে সেই আনন্দৰ কথাকেইটা আমি বুজি লৈ সেইমতেৰে জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰোঁ। আপুনি মই যশোদা হ'ব পাৰিম যদিহে ভগৱন্তৰ গুণ যশ আশ্ৰয় কৰি কৰি জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰোঁ। তেওঁকে শাস্ত্ৰই যশোদা বুলি সিদ্ধান্ত দিছে। যশ গুণ যি আশ্ৰয় কৰি জীৱন ধাৰণ কৰে তেওঁ শাস্ত্ৰই কৈছে যশোদা। সেই নন্দ আৰু যশোদাৰ যি গুণ তত্ত্ব, সেই গুণ তত্ত্ব যদি আমি পালন কৰোঁ তেতিয়াহ'লে আপোনাৰ মোৰ সন্তান কৃষ্ণ হৈ যাব। কৰ্দম ঋষিয়ে সৰস্বতী নদীৰ তীৰত পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি 10,000 বছৰ তপস্যা কৰিছে। 10,000 বছৰ তপস্যা কৰাৰ মূল দৰ্শনটো হ'ল যে আমাৰ শৰীৰটোত 10টা ইন্দ্ৰিয় আছে, একাদশ ইন্দ্ৰিয় আছে। তাৰ ভিতৰত একাদশ ইন্দ্ৰিয় অৰ্থাৎ 11 নম্বৰ ইন্দ্ৰিয়টোৰ নাম হ'ল মন, একেবাৰে শক্তিশালী তত্ত্ব। সেই তত্ত্বটোৰ নিৰ্দেশত 10টা ইন্দ্ৰিয় পৰিচালিত হৈ থাকে। সেই 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি চকু, কাণ, নাক, মুখ, হাত, ভৰি এইবিলাকক নিয়ন্ত্ৰণ কৰি কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্য, অহংকাৰ, অসূয়া, অপ্ৰীতি, অন্যায় আদিবিলাকক নিয়ন্ত্ৰণ কৰি থাকিবৰ বাবে কৰ্দম ঋষিয়ে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰা মূল দৰ্শনটো হ'ল সেইটো, যিটো আমিও পিতৃ মাতৃয়ে আশ্ৰয় কৰোঁ। ছাত্ৰানাং অধ্যয়নং তপ, অৰ্থাৎ ছাত্ৰই যেতিয়া অধ্যয়ন কৰিব তেতিয়া জ্ঞান লাভ কৰিব, আৰু সেই জ্ঞান 10টা ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিব লাগে, কেনেকৈ সত্যৰ সদায় জয় পথটো আশ্ৰয় কৰিব লাগে, কেনেকৈ অহিংসাই পৰম ধৰ্ম এইটো আমি আশ্ৰয় কৰিব লাগে, নিয়ন্ত্ৰণ কৰিবলৈ শিকাটো কেৱল ছাত্ৰানাং অধ্যয়নং তপ, অৰ্থাৎ ছাত্ৰই অধ্যয়ন কৰাটোকে যেতিয়া তপস্যা হিচাপে বুজি ল'ব তেতিয়াই সমস্তখিনি জ্ঞান লাভ হ'ব। তাৰ পাছত কৰ্দম ঋষিয়ে বৈবাহিক জীৱন যাপন কৰিছে। স্বয়ম্ভুৱ মনু ঔৰসজাত শতৰূপাৰ গৰ্ভত স্থিত দেৱহূতি নামৰ এগৰাকী কন্যাক দুহিতাক, যাক বিয়া পতাৰ লগে লগে তেওঁলোকৰ মাজত 9 গৰাকীকৈ কন্যাৰ জন্ম হৈছে, আৰু 9 গৰাকীকৈ কন্যাৰ জন্মৰ পাছত এজন পুত্ৰৰ জন্ম হৈছে, নামটো কপিল।
এই যে 9গৰাকী কন্যাৰ জন্ম হৈছে, বাস্তৱত দেখুৱাইছে, নামখিনি আমাক দিছে তৃতীয় স্কন্ধত, 9জন ঋষিলে বিয়া দিছে। কিন্তু আধ্যাত্মিক দৰ্শনত দিছে যে সেই 9গৰাকী কন্যাৰ নাম শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন, এই 9বিধ ভক্তি। 9গৰাকী কন্যা কাৰ ঔৰসত? কৰ্দমৰ ঔৰসত। কোনজন কৰ্দম? যিজনে 10,000 বছৰ তপস্যা কৰিছিল, অৰ্থাৎ 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰাৰ জ্ঞানটো যাৰ আছিল, সেইজনৰ ঔৰসত এগৰাকী দুহিতা নাম দেৱহূতি। দুহিতা কিয়? দুটা কুলৰ হিত সাধন কৰিব পৰাৰ জ্ঞান যিগৰাকীৰ আছে। আপুনি ময়ো কন্যা জন্ম দিছোঁ, আপুনি মই যিগৰাকী কন্যাক জন্ম দি এঘৰলৈ বিয়া দি উলিয়াই দিছোঁ, সেই স্বামীৰ কুলটো আৰু আপুনি মই জন্ম দিয়া আমাৰ কুলটো, দুইটা কুলৰ হিত সাধন কৰিবৰ বাবে এটা উত্তম সন্তান জন্ম দিব পৰা জ্ঞানটো আমি গৃহতে যি পিতৃ মাতৃয়ে শিকাই পঠিয়াইছোঁ, সেইগৰাকী শাস্ত্ৰত দুহিতা বুলি প্ৰশংসা কৰিছে। সেই দুহিতাৰ নাম হ'ল দেৱহূতি। আৰু সেই দেৱহূতিৰ গৰ্ভতে 9গৰাকীকৈ কন্যাৰ জন্ম হৈছিল, যাৰ নাম হ'ল 9বিধ ভক্তি। আৰু সেই 9বিধ ভক্তি যি আশ্ৰয় কৰিব, সাত্বিক ভাৱাপন্ন হৈ তেওঁৰ গৰ্ভতহে কপিল প্ৰভুৰ 10 নম্বৰতে জন্ম হৈছে। সেই দৰ্শনটো আমি পিতৃ মাতৃয়ে শাস্ত্ৰসন্মতে চিন্তা কৰি বংশৰ গৌৰৱটো ৰক্ষা কৰিবলৈ আমি পিতৃ মাতৃ উপৰি পুৰুষ সমস্তজন তৰি যাবৰ বাবে এই ব্যৱস্থাটো শাস্ত্ৰই আমাক দৰ্শন দিছে। তাৰ পাছতে কৃষ্ণ তত্ত্বই 3 দিনতে পুতনা নামৰ এগৰাকী ৰাক্ষসীক বধ কৰিছে। পুতনা নামৰ ৰাক্ষসীগৰাকী পূৰ্বতে আছিল অসুৰৰ ৰজা বলিৰ ভনীয়েক। আৰু যেতিয়া বলিৰ অত্যাচাৰত বসুমতী থৰহৰি কম্পমান হৈছিল, দেৱতাসকল পলাই থাকিব লগা হৈছিল, বাৰে বাৰে পৰাজয় বৰণ কৰিব লগা হৈছিল, তেতিয়াই বামন স্বৰূপত ভগৱন্ত অৱতাৰ ধাৰণ কৰি বলিৰ ওচৰত গৈছে 3 পদ ভূমি খুজিবৰ বাবে। আৰু 3 পদ ভূমি খুজিবলৈ যাওঁতে সেই বটু বামুণক, অৰ্থাৎ ইমান সুন্দৰ চুটি চাপৰ লুডুৰ পুডুৰ নিচিনা চেহেৰাৰ সেই শিশুটিক দেখি বলিৰ ভনীয়েকে চিন্তা কৰিছে, আয়ৈ দেহি, এই শিশুটিক যদি মই মোৰ সন্তান হিচাপে পালোহেঁতেন, মই স্তন পান কৰালোহেঁতেন, বৰ মৰম কৰিলোহেঁতেন, মাতৃ হিচাপে মই বৰ গৌৰৱ কৰিলোহেঁতেন। ভগৱন্তই কৈছে তথাস্তু। যেতিয়া বলিক 3 পদ ভূমি বিচাৰি হোটলপুৰলৈ পঠাই দিলে, তেতিয়া ভগ্নীয়ে অৰ্থাৎ ভনীয়েকে চিন্তা কৰিছে যে মই এনেহে অকণমান আগতে ইয়াক মৰম কৰিম বুলি ভাবিছিলোঁ, ই মোৰ ককাইদেউকে নাশ কৰিলেহি আহি, গতিকে ইয়াক মই যদি পালোহেঁতেন ভালকৈ, ইয়াক মই মোৰ 20 স্তন খুৱাই মই মাৰি পেলালোহেঁতেন। ভগৱন্তই কৈছে তথাস্তু। আৰু সেই 2টা ইচ্ছা দ্বিতীয় জন্মত পুতনা হিচাপে জন্মগ্ৰহণ কৰিছে। আৰু পুতনা হিচাপে জন্মগ্ৰহণ কৰোঁতে ভগৱন্ত কৃষ্ণই 3 দিনতেই সেই পুতনাৰ স্তন পান কৰি পুতনাক এটা মুকুতি দিছে, অৰ্থাৎ মুকলি কৰি দিছে মায়াৰ বন্ধনৰ পৰা। সেই মুক্তিটো নাম হ'ল জননী গতি, অৰ্থাৎ মাতৃৰ গতি প্ৰদান কৰিছে। সেইটো এক শৰণীয়া হোৱাৰ বাবেহে পাৰিছে। কংসই গতি পাইছে, সাৰূপ্য মুকুতি পাইছে কংসই। সাৰূপ্য মুকুতি 5টা পদৰ গৰাকী যে হোৱাৰ কথা কোৱা হৈছিল, সেই 5টা পদ সাৰূপ্য, সামীপ্য, সাযুজ্য, সালুক্য আৰু নিৰ্বাণ বা মুখ্য। সাৰূপ্য মানে মৃত্যুৰ পাছত সেই আত্মাতত্বই ভগৱন্তৰ যেনেকুৱা ৰূপ, সেই ৰূপটোৰ গৰাকী হৈ যাব পাৰে সাৰূপ্য মুকুতি। সালুক্য, ভগৱন্ত য'ত থাকে সেই স্থানডোখৰৰ নাম হ'ল বৈকুণ্ঠ। আৰু জীৱাত্মায়ো এই সংসাৰ এৰি সেই ভগৱন্তৰ স্থানত লোকত থাকিবলৈ পায়, সেইটো গতি। তাৰপাছত সাযুজ্য, ভগৱন্ত যিমান শক্তিৰ গৰাকী, সমস্ত শক্তিৰ গৰাকী সেই ভকতজন হৈ যাব পাৰে। তাৰপাছত সামীপ্য, ভগৱন্ত যিখন আসনত বহি থাকে, সেই আসনখনৰ একেবাৰে কাষতে সেইজনে বহিবলৈ পায়। তাৰপাছত নিৰ্বাণ বা মুখ্য, বুদ্ধদেৱে কৈছে নিৰ্বাণ মুক্তি,
কৃপালু গুৰুজনাই কৈছে শাস্ত্ৰসন্মতে মোক্ষ প্ৰাপ্তি। তাৰমানে যিটো আশ্ৰয় কৰিব পাৰিলে এই সংসাৰলৈ আৰু 84 লক্ষ বাৰ দুখ কষ্ট ভোগ কৰি বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি আয়াজাত কৰি থাকিব লগা আৰু সেই জীৱই কেতিয়াও নহয়। সেইটোৰ নামেই হ'ল মোক্ষ বা নিৰ্বাণ। এই 5টা পৰম পদৰ গৰাকী যদি আমি হ'ব বিচাৰোঁ তেতিয়াহ'লে মাৰ্গটো হ'ল এক শৰণ মাৰ্গ। চিন্তা প্ৰত্যেকৰো নিজৰ নিজৰ। কংসই শৰণীয়া হোৱাৰ বাবে দুৰাচাৰী হৈও কিন্তু সাৰূপ্য মুকুতি পালে। পুতনাই কেৱল কৃষ্ণকহে চিন্তা কৰিছিল মাৰিম বুলি। মাৰিব নোৱাৰে জানে, কাৰণ যি সনাতন, তথাপিতো মাৰিম বুলি যে ভাবি 20 টন পাণ কৰাইছে, সেইকাৰণে জননী গতি ভগৱন্তই প্ৰদান কৰিছে। তাৰ পাছতে এনেকৈ একলা দুকলাকৈ কৃষ্ণ বৃন্দাবন ক্ষেত্ৰত প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তত গোপ বালকসকলৰ লগত খেল ধেমালি কৰোঁতে অঘাসুৰ, বকাসুৰ, চক্ৰবাদ, ধেনুকাসুৰ আদিকে বিভিন্নজন অসুৰক নিধন কৰিছে, নিপাত কৰিছে। আৰু এনেকৈ আজিৰ পদবন্ধ আগবাঢ়ি গৈ গৈ বৰ্তমান সৃষ্টিকৰ ব্ৰহ্মাৰ দ্বাৰা গোপ বালক, গৰু, দামুৰী আদি চুৰ কৰি নি ব্ৰহ্মাই লুকুৱাই ৰাখিছে। তাত ব্ৰহ্মাই চিন্তা কৰিছে যে বৈকুণ্ঠত থকা কৃষ্ণ তত্ত্ব মৰ্ত্যধামত গৈ যি লীলা কৰি আছে নন্দ যশোদাৰ গৃহত, প্ৰকৃততে এইজন সেইজন হয়নে নহয় প্ৰমাণ কৰিবৰ বাবে ব্ৰহ্মাই চিন্তা কৰিছে। আৰু চিন্তা কৰি কৃষ্ণই যেতিয়া ৰাতিপুৱা গৰু মেলি লৈ যায় চৰাবৰ বাবে লগৰীয়াসকলৰ লগত, সকলোকে ব্ৰহ্মাই চুৰ কৰি নি লুকুৱাই থৈ দিছে যে চাওঁচোন এওঁনো সেইজন হয়নে নহয়। মাধৱ গুৰুজনাই কৈছে ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা আৰু চেদজ অন্দজ উদ্ভিদজ জৰায়ুজ আমি সমস্ত জীৱ ভগৱন্তৰ মায়া নামৰ বিচনাখনত শুই আছোঁ। আৰু এনেকৈ যেতিয়া ব্ৰহ্মাই নি লুকুৱাই ৰাখিছে, সেই কথাখিনি বৰ্তমান আমাৰ দুজনা পাঠাচাৰ্য পদবন্ধে প্ৰকাশ কৰিছে। এৰাম অনন্তৰে ব্ৰহ্মাৱাসী, অঘসুৰৰ মুখ দেখি হুয়া পৰম বিস্মিত, বালক কৃষ্ণৰ আৰু মহিমা দেখিব বুলি, সেহি বেলা মিলিল তহিত। শেষত ব্ৰহ্মাদেৱে চিন্তা কৰিছে, পুতনাক জননী গতি দিলে, কংসক সাৰূপ্য মুকুতি দিছে, অসুৰক মোক্ষ প্ৰাপ্তি দিছে, পৰম বিস্মিত হৈ গৈছে। এইজন কোন প্ৰকৃততে এনেকুৱা পৰম পদবিলাক ইহঁতক দিছে। এই বুলি ভাবি বালক কৃষ্ণৰ আৰু মহিমা দেখিব বুলি সেহি বেলা মিলিল তহিত। সেইখিনি সময়তে ব্ৰহ্মাদেৱে আহি সেই স্থানত উপস্থিত হৈছে। কোনখিনি সময়ত? যিখিনি সময়ত গোপ বালকসকলৰ লগত কৃষ্ণই বনভোজ খাবলৈ গৈছিলে। অকণমান আগতে কৃষ্ণৰ বনভোজৰ কথাখিনি ওলাই গৈছে। সেই বনভোজ খাই থাকোঁতেই কৃষ্ণ অকণমান সময়ৰ বাবে আঁতৰি গৈছে। আৰু তেনে সময়তে ব্ৰহ্মাই কৃষ্ণইনো কি কৰে চাওঁ বুলি কৃষ্ণ নথকা অৱস্থাত গৰু, দামৰী পোৱালি আৰু ৰখীয়াসকলক সমস্তকে চুৰ কৰি নি লুকুৱাই ৰাখিছে। গোৰক্ষ দামৰী চয় চুৰ কৰি যোগ বলে, প্ৰবন্ধ কৰিয়ালো কাই থৈল, চাওঁবে কেনমতে কৃষ্ণে খুজি পান্ত বুলি, ব্ৰহ্মা নিজ থানে চলি গইল। ৰাম ৰাম বনত বিচাৰি যেবে দামুৰি নপাইলা কৃষ্ণে, দুনাই আহি নামিলা বালিত, নিহাল
অনন্ত যদুৰাই গুৰক্ষ গোটে কোনাই চক্ষু বলাই দেশন্ত তহিত। ব্ৰহ্মাই লুকুৱাই মেলি গুচি গ'ল নিজৰ স্থানলৈ। তাৰপাছত কৃষ্ণই আহি দেখিছে যে একোকে নাই দেখোন, কোনো এটা নাই, কলৈ গ'ল এইবিলাক। তাৰপাছত কৃষ্ণই কি কৰিছে, পুনৰপি পখী বনে বিচাৰন্ত নাৰায়ণে নেদেখিয়া গুৰক্ষ দামুৰি হৃদয়ত ধ্যান কৰি তেখনে জানিলা হৰি ব্ৰহ্মা আখি নীলা চুৰ কৰি। ভগৱন্ত ঈশ্বৰ কৃষ্ণই বনত গৰু দামুৰি লগৰীয়াসকলক নেদেখি হৃদয়ত চিন্তা কৰি দেখিলে, এইটো প্ৰজাপতি ব্ৰহ্মাৰ কাম। ব্ৰহ্মাইহে এই সকলোবিলাকক নীল লুকুৱাই ৰাখিছে। আৰু তৎক্ষণাৎ ভগৱন্তই কি কৰিলে, ৰাম ৰাম শুনিলন্ত গুণিলন্ত চক্ৰ পানী গুৰক্ষ দামুৰি নেনি যদি যাওঁ ব্ৰজ কৌ পেখি তাসম্বাৰ মাতৃলোকে মৰিবে ক কান্দি হোকে নিজ পুত্ৰ চয়কনে দেখি। ছয় মানে বিলাক। ভগৱন্ত কৃষ্ণই চিন্তা কৰিছে, মোৰ লগত ৰাতিপুৱাতে ওলাই অহা গোপ বালক আৰু গৰু দামুৰি সমস্ত জনা যেতিয়া মই সন্ধিয়া সময়ত আবেলি সময়ত ঘৰলৈ উভতি যাম, মোৰ লগত যেতিয়া এওঁলোকক নেদেখিব, তেতিয়া তাসম্বাৰ মাতৃলোকে মৰিবেক কান্দি শোকে নিজ পুত্ৰ চয়ক নেদেখি। নিজৰ পুত্ৰসকলক নেদেখি পিতৃ মাতৃয়ে কান্দি কান্দি মৰিব। ভগৱন্ত কৃষ্ণই চিন্তা কৰিছে, ৰামে ব্ৰহ্মা জীৱা আশা থৈ যাওঁ যদি তাকে লৈ নাপাইবা আনন্দ সৃষ্টি কৰে ব্ৰহ্মা হেন বিমৰিষ কৰি আপুনি ভৈলন্ত হৰি গুৰক্ষ দামুৰি নিৰন্তৰে। আকৌ চিন্তা কৰিছে যে ব্ৰহ্মাই লুকুৱাই থোৱা সেই স্থানলৈ গৈ যদি মই সেইখিনিকে লৈ আহোঁগৈ, এতিয়া ব্ৰহ্মায়ো আকৌ মোৰ ওপৰত যিটো চিন্তা কৰি চল কৰিছে, তেতিয়া ব্ৰহ্মায়ো আকৌ বৰ আনন্দ লাভ নকৰিব। গতিকে কি কৰোঁ কি নকৰোঁ ভাবি এটা উপায় উলিয়ালে কি, ৰামে যাৰ যত মানতনো যাৰ যেন বেত বেনু বসন শিকিয়া অলংকাৰ যাৰ যেন থান মাত নাক মুখ ভৰি হাত ভৈলা হৰি সকলে আকাৰ। উপায়টো কি, যে তেওঁৰ লগত থকা লগৰীয়াসকল গৰু পোৱালি গৰু সকলোৰে যাৰ যত মান তনু, যাৰ যেনেকুৱা শৰীৰ, যাৰ যেন বেত বেনু, যি যেনেকুৱা বেতৰ বাঁহী লৈ গৈছিল, শিকিয়া লৈ গৈছিল, বসন সাজ পোছাক পিন্ধি গৈছিল, শিকিয়া একোটা টোপোলা লৈ গৈছিল, অলংকাৰ পিন্ধি গৈছিল, যাৰ যেন থান মাত, যি ঘৰৰ পৰা আহিছিল, যাৰ মাতটো যেনেকুৱা, নাকটো যেনেকুৱা, মুখখন যেনেকুৱা, ভৰিকেইটা যেনেকুৱা, হাতকেইখন যেনেকুৱা, ভৈলা হৰি সকলে আকাৰ। ভগৱন্ত ঈশ্বৰ কৃষ্ণই সকলোবিলাক আকাৰ তেওঁ নিজে ধাৰণ কৰি ল'লে।
এনেকুৱা এটা সম্ভৱ কাৰ হ'ব পাৰে? এনেকুৱা এটা কৰ্ম সম্পাদন কৰিব পৰা শক্তি কেৱল সৰ্বশক্তিমান ঈশ্বৰতত্ত্ব কৃষ্ণদেৱৰহে আছে, বাকী কাৰো নাই। সেইকাৰণে সেইজন ঈশ্বৰক চিন্তা কৰিলেই জীৱৰ পৰম কল্যাণ হ'ব, মংগল সাধন হ'ব। আৰু সেই মাৰ্গটোৱে হ'ল ভক্তি মাৰ্গ, আৰু সেই ভক্তি মাৰ্গটো এক শৰণ ব্যৱস্থাৰে আমি আগবাঢ়িব লাগিব।